যিখিনি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক SRD নিয়মীয়াকৰণ কৰিছিলে এই শিক্ষকখিনি ইতিমধ্যে তেওঁলোকে কন্ট্ৰেকচুৱেলত আছিলে তাৰপিছত গভৰ্ণমেণ্টে এটা তেওঁলোকক অৰ্ডাৰ উলিয়াই তেওঁলোকক বৰ্তমান ৰেগুলাৰ কৰিলে কিন্তু এই ৰেগুলাৰ কায়দাতে তেওঁলোকে বেতনটো লাভ কৰি আছিলে কিন্তু আজি যোৱা 19 তাৰিখে নেকি যোৱা 31 তাৰিখে এটা অসম গভৰ্ণমেণ্টৰ পৰা অৰ্ডাৰ ওলাইছে যিটো অৰ্ডাৰ মতে তেওঁলোকে বৰ্তমান যিটো হাৰত মানে যিটো সিস্টেমত বেতনটো পাই আছে স্থানীয় কোষাগাৰৰ জৰিয়তে কিন্তু সেইটো অৰ্ডাৰ বাতিল কৰি তেওঁলোকে এতিয়া বৰ্তমান চেণ্ট্ৰেলি বেতনটো আগৰ যে কন্ট্ৰেকচুৱেল পৰ্যায়লৈ লৈ যোৱা নিচিনা আমাৰ এটা অনুমান হৈছে গতিকে সেই পৰ্যায়লৈ যোৱাৰ কাৰণে আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে যিহেতু আমাৰে আমি একেলগে এখন বিদ্যালয়ত শিক্ষকতা কৰি আছো গতিকে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ইয়াৰ প্ৰতিবাদ স্বৰূপে যাতে সেই অৰ্ডাৰ বাতিল কৰি পুনৰ তেওঁলোকক আগৰ যিটো নিয়মত স্থানীয় কোষাগাৰৰ জৰিয়তে বেতন লাভ কৰিব পাৰে তাৰ কাৰণে আমি আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰা হৈছে আৰু এই আন্দোলন অহা 7 তাৰিখৰ পৰা আমাৰ আৰম্ভ হ'ব 7 তাৰিখে এটা প্ৰথম পৰ্যায়ৰ কাৰ্যসূচী আছে তাৰপিছত 12 তাৰিখে এটা কাৰ্যসূচী হ'ব মই কিছু সময় পিছতেই মই ইয়াত জনোৱা নাই এতিয়ালৈকে মই সভাত তথাপিও আপোনালোকে যিহেতু জানিব বিচাৰিছে যে আমাৰ দুটা পৰ্যায়ত আন্দোলনৰ কাৰ্যসূচী ইতিমধ্যে ঘোষণা হৈছে আমি চৰকাৰৰ ওচৰত তীব্ৰ প্ৰতিবাদ কৰিছোঁ যে আমি এই চৰকাৰে যেতিয়ালৈকে অৰ্ডাৰ বাতিল নকৰে তেতিয়ালৈকে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এই সমস্যাটোৰ ওপৰত আমি যুঁজি যাম আৰু এই যুঁজি গৈ আমি তেখেতসকলে চৰকাৰে পুনৰ বিবেচনা কৰি এই শিক্ষকসকলক যাতে নিৰাপত্তাহীনতাত নভোগায় তাৰ কাৰণে আমি দাবী জনাই আন্দোলন আমি আগবঢ়াই লৈ গৈ থাকিম আমাৰ ইয়াত বিশ্বনাথ আৰু বিহালী মই গহপুৰৰ কথাটো মই নাজানিম তথাপি বিশ্বনাথ আৰু বিহালী দুটা শিক্ষাখণ্ড আছে লগত নদুৱাৰ শিক্ষাখণ্ডটো ইয়াত সংযোজিত হৈ আছে যিহেতু বিশ্বনাথ জিলা মানে শোণিতপুৰৰ পৰা ভাগ হৈ আহোঁতে নদুৱাৰ এটা পাৰ্ট ইয়ালৈ আমাৰ আহিছে বিশ্বনাথ শিক্ষাখণ্ডলৈ গতিকে খুবেই সম্ভৱ 400+ আমাৰ টিচাৰ হ'ব লাগে এই শিক্ষকখিনিয়ে বৰ্তমান SRD জৰিয়তে নিয়মীয়াকৰণ হৈছিলে কিন্তু এতিয়া গোটেই শিক্ষকখিনি এটা অনিশ্চয়তাত মানে ভুগি থাকিব লগা হৈছে আৰু তাৰ কাৰণে আজি আমি বিশ্বনাথ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আমি প্ৰথম এই শিক্ষকখিনিক লৈ এখন সভা অনুষ্ঠিত কৰিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি এই শিক্ষকখিনিক লৈ অহা যিটো কাৰ্যসূচী ঘোষণা কৰা হৈছে 7 তাৰিখে এই আন্দোলনৰ কাৰ্যসূচী আমি 7 তাৰিখে আমাৰ এটা ধৰ্ণা কাৰ্যসূচী হ'ব তাৰপিছত 12 তাৰিখে আমাৰ প্ৰতিদিনাই 300 শিক্ষকে অন্নখনত বহিব এইটো ৰাজ্যিক সন্মিলনে ঠিক কৰিব কেনেধৰণে ক'ৰ পৰা কেনেকৈ বহা আমাৰ এতিয়ালৈকে পেটাৰ্ণটো ঠিক কৰা হোৱা নাই কিন্তু প্ৰতিদিনাই 300 শিক্ষকে আমি অন্নখন কৰিবৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ 12 তাৰিখে হ'ব সেইটো 12 তাৰিখৰ পৰা আৰম্ভ হ'ব আমি 7 তাৰিখে প্ৰথম পৰ্যায়ৰ আন্দোলন কৰিম তাৰপিছত যদি চৰকাৰে তেতিয়া যদি বাতিল কৰে তেতিয়া আমাৰ সেই আন্দোলনৰ কাৰ্যসূচী নহ'ব আৰু যদি নহয় পৰৱৰ্তী 12 তাৰিখে দ্বিতীয় লানি কাৰ্যসূচী আমাৰ আৰম্ভ হ'ব